নমস্কাৰ, মই ৰাজশেখৰ স্বাগতম জনাইছোঁ পোহৰ লাইভ অসমত। আজি মই উপস্থিত আছোঁ এজন জ্যেষ্ঠ অভিনেতা, পৰিচালক, লিখক। হয়তো তেওঁক কৈ ভাষা নাই, তেওঁ কিমানখিনি কাম কৰি থৈছে। তেওঁ হৈছে পংকজ নেওগ ডাঙৰীয়া। নমস্কাৰ দাদা। নমস্কাৰ। ভালে আছে আপুনি? আছো। বৰ্তমান আপুনি কেনেকুৱা ব্যস্ত? ব্যস্ততাপীন কথা ক'বলৈ গ'লে মই নাটকৰ লগত জড়িত। নাটক কৰি আছো। নাটকৰ লগত জড়িত হৈ পেলাই নাটকক বিভিন্ন ধৰণে সহায় কৰি আছো। তাৰপিছতে মই এগৰাকী ঘোষক। মই বিহু মঞ্চবিলাকত ঘোষণা কৰোঁ। আৰু তেনেকে লিখা মেলা মোৰ চলি আছে। দ্বিতীয়খন কিতাপৰ বাবে মই যোজা চলাইছো। এনেকেই মোৰ জীৱনটো কটাই আছো আৰু। তেওঁ হয়তো বহুত মঞ্চত আপোনালোকে দেখা পাইছে, কিন্তু তেওঁৰ জন্ম ক'ত কেতিয়া আপোনালোকে হয়তো নেজানে। আহকচোন শুনো তেওঁৰ মুখৰ পৰা। মোৰ জন্ম 1958 চনৰ 1 অক্টোবৰ তাৰিখে গুৱাহাটীত থকা ৰেলৱে হস্পিটেলত মোৰ জন্ম। আৰু মই ডাঙৰ দীঘল হৈছোঁ মালিগাঁৱত। পঢ়া শুনাও মালিগাঁও হাইস্কুলত মই পঢ়িছিলোঁ। তেতিয়া ৰেলৱে নাছিল, আমি গভৰ্ণমেণ্ট এইডেড স্কুলত আমি পঢ়া শুনা কৰা। আৰু তাৰ পৰা মই গুৱাহাটী কমাৰ্চ কলেজত পঢ়িছোঁ। তাৰপিছত ইউনিভাৰ্চিটিত পঢ়িলোঁ। তাৰপিছত ৰেল বিভাগত চাকৰি কৰি আলিপুৰদুৱাৰত বহুত বছৰ চাকৰি কৰিলোঁ। ৰঙিয়া ডিভিজনত কৰিলোঁ। তাৰপিছত 2020 চনৰ মই ৰিটায়াৰ কৰি এতিয়া মই সাহিত্য কৰ্ম, মঞ্চ, অভিনয়, লিখা মেলা এইবোৰৰ লগতে জড়িত হৈ আছোঁ। আপোনাৰ অভিনয় জগতটো আপুনি কেতিয়াৰ পৰা আহিলে? সৰুৰ পৰা আহিছিল? সৰু মানে ক'বলৈ গ'লে আমাৰ কলনীত বনফুল সমাজ নামৰ এখন চেমনীয়া চৰা আছিল। তাতে সৰু সৰু আমি দেওবাৰে কিছুমান অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানবোৰত মই আগভাগ লৈছিলোঁ, অংশ লৈছিলোঁ। বৰগীত গাইছিলোঁ, কেতিয়াবা অভিনয় কৰিছিলোঁ। আৰু এটা কথা, মালিগাঁৱৰ যিখিনি ৰেল নগৰীৰ যিবোৰ কোৱাৰ্টাৰ আছিল, সেই কোৱাৰ্টাৰবোৰত আমি কেতিয়াবা এখন মানে খাট এখনৰ ওপৰত মাৰ মেখেলা চাদৰ, মেখেলা নহয়, মাৰ চাদৰ আৰু পৰ্দাৰ কাপোৰ এইবিলাকেদি এখন মঞ্চ তৈয়াৰ কৰিছিলোঁ। সেই মঞ্চখিনিতে আমি সকলোৱে অভিনয় কৰিছিলোঁ। সেয়ে মোৰ মানে আৰম্ভণি। আৰু পিছলৈ তেতিয়া মই বোধহয় 71 চন হ'ব। 71 চনত অসমৰ দ্বিতীয়খন বাটৰ নাট কুমাঙৰ পাত, তাত মই কৰিছিলোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত যিখন ৰাভা পাৰ্ক নামৰ মালিগাঁৱত আছিল, তাতেই মোৰ আৰম্ভণি হৈছিল। আৰু লগতে মই বহুকেইজন বিশ্ব বৰেণ্য বুলি ক'লে নহয়, মানে আমাৰ গুৰু বৰেণ্য নাটকৰ জগতৰ ব্যক্তিক লগ পাইছিলোঁ। আৰু তেনেকে মোৰ নাটকৰ বিভিন্ন প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ। অংশগ্ৰহণ কৰি মই বিভিন্ন ঠাইত শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ ডিৰেকশ্যন আৰু লগতে শ্ৰেষ্ঠ অভিনেত্ৰী, এনেকে বিভিন্ন পুৰস্কাৰ পাইছিলোঁ। আমি অসমৰ বিভিন্ন মঞ্চত সেইখিনি নাটক কৰিছিলোঁ সেই যুগতে। আৰু মোৰ কেমেৰাৰ জগতৰ প্ৰথম কাম আছিলে মানৱেন্দ্ৰ বৰুৱাৰ দ্বাৰা পৰিচালনা কৰা অসমৰ দ্বিতীয়খন চিৰিয়েল লহৰ। তেনেকে মই এতিয়ালৈকে কৰি আছোঁ। বিভিন্ন পুৱতি তৰা, হৃদয় বিজ্ঞাপন, অম্ৰপালি, তাৰপিছত নাহৰ, সোণালীৰ আকাশ, এনেকে চিৰিয়েল বিলাকত কৰি আছোঁ। দূৰদৰ্শনত বহুত কেইখন কৰিছোঁ। দূৰদৰ্শনৰ নৃত্য নাটিকাও মই ডিৰেকশ্যন কৰিছোঁ, স্ক্ৰীন প্লে কৰিছোঁ। এনেকুৱা বহুতখিনিয়ে কৰি আছোঁ। আৰু সৌভাগ্যৰ কথা যে মই 1986 পৰা ৰেডিঅ'ৰ বিহাই আৰ্টিষ্ট ড্ৰামাৰ। আৰু সেই সূত্ৰে মই যোগেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, নীলু চক্ৰৱৰ্তী, সাধন হাজৰিকাকে আদি কৰি মীৰা দাস, বীণা দাস মান্না, ভাৰতী দাস বৈৰাগী, এনেকে গোটেইখিনি মোৰ বয়োজ্যেষ্ঠ মোৰ যিসকল গুৰু, তেখেতসকলক লগ পাইছিলোঁ। আৰু তেখেতসকলৰ অনুপ্ৰেৰণাতে মই এতিয়ালৈকে
নাটক চলাই আছো আৰু লগে লগে মোৰ কি হৈছে একেলগে নাটক লেখা চলি আছে, নাটকো লিখিছো। এইবাৰে মোৰ নাটক এখন মানে নিধি নামৰ নাটক এখনে মাণ্ডলিক ৰেলৱে মাণ্ডলিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ মানে দাবীদাৰ হৈছিলে। আৰু তেনেকৈ কৰিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা কি ৩৯ বছৰ পিছত মানে 1986ত ৮৫ বা ৮৬ হ'ব এই দুটাইতে মই পাহৰিছো ঠিক। তেতিয়া মই সূৰ্য বৰাক শ্ৰেষ্ঠ অভিনেতা, তাৰপিছতে শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ ডিৰেক্টৰ সেইখন মই কৰিছিলোঁ নাটক। কিন্তু এইবাৰ ৩৯ বছৰ পিছতে মই সেইখন মঞ্চতে আকৌ এখন নাটকত অভিনয় কৰিছিলোঁ। সেইটো মোৰ বৰ ভাল লাগিছিল, কাৰণ ইমান বছৰ পিছত আকৌ একেটা জেগাত গৈ পেলাই এই বয়সত আমি যে মই নাটক মঞ্চত আকৌ কৰিছোঁ, সেইটো মোৰ কাৰণে বৰ সৌভাগ্যৰ কথা। দাদা আপুনি ভ্ৰাম্যমানৰ লগতো জড়িত আছিল? ভ্ৰাম্যমানত বহুত আগতে মোক মাতিছিলে, কিন্তু মই অলপ বস্তুটোৰ প্ৰতি ইমান ঘৰ এৰিব নোৱাৰো বা চাকৰি আছিল বা মোৰ ইচ্ছা নাই আচলতে ইমানখিনি নাটকত কৰিবৰ কাৰণে। মানে সকলোবিলাক যদি মই একেলগে লওঁ তেতিয়াহ'লে মোৰ নহ'ব নহয়, কাৰণ মই লিখা মেলাও কৰোঁ, নাটকো কৰোঁ, চিৰিয়েলো কৰোঁ। ভ্ৰাম্যমানৰ কিমান সময় দিয়াটো মোৰ কাৰণে দিগদাৰ। সেয়াই আৰু কিবা যদি ৰৈ গৈছে মই ক'ব নোৱাৰো, কিন্তু এইখিনি মোৰ মানে এতিয়াও চলি আছে দেই। এতিয়াও মোৰ এতিয়া 10-11 তাৰিখে আকৌ এংকৰিং আছে। অসমৰ বিভিন্ন জেগাত মই এংকৰ কৰোঁ আৰু এংকৰ কৰি পেলাই। আৰু কিবা যদি আজিৰ প্ৰজন্মৰ নাটকৰ বিষয়ে সুধিব লগা আছে সেইখিনি সুধিব পাৰা। আজিকালি আপোনালোকে গমে পায় আপোনাৰ যেতিয়াৰ পৰা কৰি আহিছিলে নাটকবিলাক, তেতিয়া হয়তো ইমান নাটকৰ প্ৰতি ইমান এটা ইণ্টাৰেষ্ট নাছিলে। আজিকালি ল'ৰা ছোৱালীবিলাকে সেইবিলাক নাজানে বিশেষকে, আপুনি কি ক'ব? প্ৰথম কথা হ'ল আজিকালি প্ৰায়ভাগ একাংকে নাট প্ৰতিযোগিতাত এটা ধনৰ পুৰস্কাৰ থাকে, এটা ধন। আমি যেতিয়া কৰিছিলোঁ তেতিয়া আমি কোনখন মানে প্ৰতিযোগিতা বেছি ভাল সেইটো ডিপেণ্ড কৰিছিল তাৰ পুৰস্কাৰটোৰ আকাৰ অনুযায়ী। মানে যদি ডাঙৰ চিল এখন পাওঁ সেইটো মানে সেইখন ভাল, নিশ্চয় ভাল হ'ব। গতিকে আমি সেইটোলৈ ঢাপলি মেলিছিলোঁ আৰু পকেটৰ পইচা খৰচ কৰিছিলোঁ। আমি কোনো ধৰণৰ মানে প্ৰতিযোগিতাৰ পৰা পইচা পোৱা নাছিলোঁ। আৰু মোৰ গুৰুদেৱ হেম ভট্টাচাৰ্য আছিল। হেম ভট্টাচাৰ্যদেৱহঁতৰ আঙুলিৰ ধৰি আমি যেনেকে শিকিছিলোঁ, যিমান কষ্ট কৰিছিলোঁ, সেই তুলনাত মই আজিকালি ল'ৰা ছোৱালী বা আজিকালি অভিনেতা অভিনেত্ৰীয়ে বিশেষকে নাটক যে কৰিব লাগে, নাটকত যে শিকিব লগা বহুত আছে, এইটোৱে আমাৰ ফাণ্ডামেণ্টেল বস্তু। তাৰপিছতে কেমেৰা হওক, ৰেডিঅ' হওক, তালৈ যাব লাগে। এইটোৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে নাটকৰ প্ৰতি বেছি প্ৰাধান্য দিয়ে। আমি তেনেকুৱা সময়তে, কাৰণ 3টা মাধ্যমতে মই কৰিছোঁ। মই আকাশবাণীত কৰিছোঁ, ৰেডিঅ'ত কৰিছোঁ, মঞ্চতো কৰিছোঁ। তদুপৰি মই এটা কথা কওঁ, বোলছবি জগতৰ লগত যদি ক'বলৈ যায় তেনেহ'লে মই প্ৰখ্যাত নিৰ্দেশক আৰু আমাৰ সকলোৰে স্বনামধন্য জাহ্নু বৰুৱাৰ 2খন কৰিছোঁ। এখন হ'ল কুশল আৰু এখন হৈছে জীৱনৰ বাটত। এই 2খন চিনেমাত কৰিছোঁ। তাৰোপৰি সুহাসিনী মোলেৰ ডিৰেকশ্যনত আইনা নামৰ এখন হিন্দী চিৰিয়েল, সেইখনো কৰিছোঁ। আৰু বহুতো কমিশ্যন প্ৰগ্ৰেমত বহুতো কাম কৰিছোঁ। এইখিনিয়ে কৰিছোঁ। আৰু সকলোৰে মোৰ বিনম্ৰ অনুৰোধ, সকলোৱে যাতে নাটকক আঁকোৱালি লওক, শ্ৰদ্ধা কৰক, আৰু সকলোৱে যিমান পাৰে চেষ্টা কৰি পেলাই নাটকৰ পৰাহে উত্থান হয়। কিন্তু সেইটো মোৰ বাবে মোৰ ঈশ্বৰ অনুজসকলৰ প্ৰতি এটা মই বিনম্ৰ অনুৰোধ। দাদা আপুনি যেতিয়াৰ পৰা নাটক কৰি আহিছে, হয়তো আগৰ নাটক আৰু এতিয়া নাটকৰ মাজত পাৰ্থক্য বহুত বেছি। হয়তো ভ্ৰাম্যমানৰ মাজত তেনেকুৱা, আগৰ নাটক আৰু এতিয়াৰ নাটক আপুনি কি ক'ব? পৰিৱৰ্তনটো আছে, কিন্তু পৰিৱৰ্তন কৰিব লাগে এই কাৰণে যে আমি গৈ কিছুমান সস্তীয়া বস্তুৰ প্ৰতি আকৃষ্ট নহয় সমাজখনক আমি কি দিব পাৰিছোঁ
বাকী দিয়াটো উচিত, সেইটো বোধগম্য হৈ আমি তেনেধৰণেহে নাটক কৰাটো উচিত। সেইকাৰণে আজিকালি আগৰ ভ্ৰাম্যমানে হওক, আজিৰ নাটক হওক, বহুত পাৰ্থক্য। কিন্তু এতিয়া এটা কথা, শংকৰদেৱ কলাক্ষেত্ৰতে হওক বা যিবিলাক অলপ দীঘলীয়া মানে 1.5 ঘণ্টীয়া নাটকবিলাক হৈছে, তাত বহুতো পৰীক্ষা নিৰীক্ষা চলি আছে। সেই নাটকবিলাকৰ যেনেদৰে পৰীক্ষা নিৰীক্ষা চলি আছে, তাৰ ওপৰত হয়তো মই ক'বলৈ গ'লে এই ধৰণৰ নাটক বা একাংকিকা নাটক আৰু আমাৰ নাটক, ভ্ৰাম্যমানৰ নাটকৰ মাজত আকাশ পাতাল পাৰ্থক্য। কালিয়ে মই এখন চাই আহিলোঁ, দি ষ্টুপিড মেন বুলি এখন চাই আহিলোঁ কলাক্ষেত্ৰত, ৰামহান চৌধুৰীৰ অতি সুন্দৰ নাটক। এই তেনেদৰে যে পৰীক্ষা নিৰীক্ষা চলি আছে, সেইবোৰো আচলতে একাংকিকা নাট বা 1.5 ঘণ্টীয়া সময়ৰ নাটকবিলাকত পোৱা যায়, কিন্তু ভ্ৰাম্যমানত আমি নাপাওঁ। এইখিনিয়ে মোক ক'বলগীয়া। ধন্যবাদ বাৰু দাদালে, আৰু ভাল ভাল কাম কৰি যাওক তেওঁ। আজি নৱপ্ৰজন্মক আপোনাক কি ক'ব? নৱপ্ৰজন্মৰ শিল্পী বহুত উঠি আহিছে। একাগ্ৰতা আৰু অধ্যাৱসায়টো বৰ ডাঙৰ বস্তু। একাগ্ৰতা আৰু অধ্যাৱসায় নাথাকিলে কোনো এজন মানুহে কোনো বিষয়তেই সফল হ'ব নোৱাৰে। সেইবাবে মই কওঁ একাগ্ৰতা লাগিবই। নিজৰ মানে কণ্ঠটো সুন্দৰকে নিজকে তৈয়াৰ কৰা, অভিনয় কৰাত নিজে ষ্টেজৰ বিষয়ে জানি, পোহৰৰ বিষয়ে জানি, অভিনয়ৰ বিষয়ে জানি, গতিৰ বিষয়ে জানি, সকলো ধৰণৰ আয়ত্ত কৰি লৈ পঢ়ক, কিতাপ পঢ়ক। কিতাপ পঢ়ি পেলাই তেওঁলোকে যদি আগবাঢ়ি যায়, কষ্ট কৰে, তেতিয়াহ'লে নিশ্চয় তেওঁলোক সাৰ্থক হ'ব, মোৰ এইটো বিশ্বাস। ধন্যবাদ। আৰু পোহৰ লাইভলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলোকে মই সেৱা জনালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আৰু আপোনালোকে যদি চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।